আজি আমি গণিত বিষয়ৰ পুনৰ আলোচনাৰ ত্ৰিভুজৰ সৰ্বাংগ সমতাৰ ওপৰত আলোচনা কৰিম। এতিয়া তোমালোকে অলৰেডি ক্লাছ 9ত পাই আহিছা ত্ৰিভুজৰ সৰ্বাংগ সমতা মানে কি। ত্ৰিভুজৰ সৰ্বাংগ সমতা হ'বলৈ আমাৰ স্বীকাৰ্য কেইটামান তোমালোকে পাই আহিছা। প্ৰথম স্বীকাৰ্যটো হৈছে বা কোণ বা বিধি, মানে বা মানে বাহু, কু মানে কোণ, বা মানে বাহু। ইংলিছত বাহুটো সাইড, কোণটো আমাৰ এংগুল, আৰু বা মানে বাহু সাইড বুলি কোৱা হয়, মানে SAS। এতিয়া SAS হ'বলৈ কি হ'ব লাগিব আমাৰ চোৱা, দুটা ত্ৰিভুজ সৰ্বসম হ'ব যদি এটা দুটা বাহু আৰু ইহঁতৰ মধ্যৱৰ্তী কোণ আনটো ত্ৰিভুজৰ দুই বাহু আৰু ইহঁতৰ মধ্যৱৰ্তী কোণৰ সমান হয়। এইটো চোৱা, এইটো আমাৰ ত্ৰিভুজ দুটা AOD আৰু COB। এতিয়া বাহু কোনকেইটা আমাৰ CO বাহু সমান OD হ'ব লাগিব, আৰু AO বাহু আৰু OB বাহু সমান হ'ব লাগিব, আৰু মধ্যৱৰ্তী কোণটো আমাৰ এইটো মাজৰ কোণ COB আৰু AOD। এক নম্বৰ স্বীকাৰ্য SAS মানে বাহু কোণ বাহু। এতিয়া আমি ত্ৰিভুজ দুটা আঁকো। ABCD এইটো মধ্যৱৰ্তী। এতিয়া এই দুটা ত্ৰিভুজ আমাৰ AOD আৰু COB কেতিয়া সৰ্বাংগ হ'ব, যেতিয়া বাহু দুটা আৰু কোণ মধ্যৱৰ্তী কোণ দুটা সমান হয়। যেনে AO সমান OB, এইটো বাহু, আকৌ CO সমান OD বাহুত এনেকৈ লিখা হয়, আৰু মধ্যৱৰ্তী কোণটো আমাৰ এইটো AOD আৰু COB। বাহু দুটা আৰু মধ্যৱৰ্তী কোণ দুটা যদি সমান হয়, তেতিয়া ত্ৰিভুজ দুটা কি হ'ব আমাৰ অৰ্বাংগ হ'ব। কি চৰ্তত? বাহু, এইটো বাহু, বাহু কোণ, বাহু কোণ বাহু। মনত ৰাখিবা। এতিয়া আমাৰ 2 নম্বৰ স্বীকাৰ্যটো হৈছে কোণ বাহু বাহু কোণ, মানে ASA। এতিয়া 2 নম্বৰ স্বীকাৰ্য সৰ্বসমতা হ'বলৈ কি লাগিব আমাৰ, দুটা ত্ৰিভুজ সৰ্বসম হ'ব যদি এটা ত্ৰিভুজৰ দুই কোণ আৰু ইহঁতৰ অন্তৰ্গত বাহুটো আনটো ত্ৰিভুজৰ দুই কোণ আৰু অন্তৰ্গত বাহুৰ সমান হয়। তেতিয়া কি হ'ব আমাৰ ত্ৰিভুজটো সৰ্বাংগ হ'ব। ইয়াত চোৱা ত্ৰিভুজ দুটা কোনটো AOB আৰু COD। তেনেহ'লে AOB ইকুৱেল টু আমাৰ DOC। এইটো হৈছে আমাৰ বিপৰীত কোণ, আৰু ABODCO এইটো কোণ। চোৱা, মই আকৌ আঁকি পিনি দেখাইছোঁ। এতিয়া কোণ বা কোণ ASA, এতিয়া আমাৰ কোণকেইটা কি কৈছিলে, দুটা ত্ৰিভুজ আঁকা হ'ল। সৰ্বসম হ'ব যদি ত্ৰিভুজ দুই কোণ আৰু ইহঁতৰ অন্তৰ্গত বাহুটো আনটো ত্ৰিভুজৰ দুই কোণ আৰু অন্তৰ্গত বাহুৰ সমান হয়। যেনে এইটো ABODCO, আকৌ AOBDOC, আৰু OA আমাৰ OD হ'লে আমাৰ ত্ৰিভুজটো সৰ্বাংগ হয়। কি চৰ্তত? কোণ বাহু কোণ, আৰু ত্ৰিভুজ দুটা কোনটো আছিলে আমাৰ AOB, আৰু এইটো চিনটো আমাৰ সৰ্বাংগ চিন ইকুৱেল টু এইটো CO
ডি। এই যে আমাৰ 2 নম্বৰ চিকাৰ্যটো আছিল। জাষ্ট তোমালোকক এইটো মই ৰিপিট কৰি দিছোঁগৈ। এতিয়া 3 নম্বৰ চিকাৰ্যটো হৈছে আমাৰ বা মানে এছ এছ এছ। যদি এটা ত্ৰিভুজৰ 3টা বাহু আন এটা ত্ৰিভুজৰ 3টা বাহুৰ সমান হয় তেন্তে ত্ৰিভুজটো সৰ্বাংগ সমতা হ'ব। মানে ইয়াত মই বেলেগকৈ আঁকি যাম। এইটো এটা এ বি চি দিছোঁ যেনিবা ডি ই এফ। এইটো 2টা ত্ৰিভুজ এনেদৰেও আমি আঁকিব পাৰোঁ। তেতিয়া কি হয়, এইটো এটা ত্ৰিভুজ, ত্ৰিভুজৰ 3টা বাহু আন এটা ত্ৰিভুজ, এইটো এটা আন এটা ত্ৰিভুজ হয়, 3টা বাহুৰ সৈতে সমান হয় তেতিয়া ত্ৰিভুজটো সৰ্বাংগ সম হ'ব। যেনিবা ইয়াত এ বি সমান কি হ'বগৈ আমাৰ ডি ই। ঠিক তেনেকৈ বি চি সমান ই এফ, আকৌ এ চি সমান ডি এফ। এটা ত্ৰিভুজৰ 3টা বাহু আন এটা ত্ৰিভুজৰ 3টা বাহুৰ সৈতে যদি সমান হয় ত্ৰিভুজটো কি হ'ব আমাৰ সৰ্বাংগ সম। ত্ৰিভুজটো কোনটো আমাৰ এ বি চি এটা ত্ৰিভুজ আৰু সৰ্বাংগম চিনটো এইটো ডি ই এফ। এইটো এতিয়া 4 নম্বৰ চিকাৰ্যটো হৈছিলে আমাৰ বা মানে আৰ এইচ এ। মানে দন্তীয়া মানে সমকোণী, মানে অতিভুজ, মানে অতিভুজ, বা মানে বাহু। ৰাইট এংগুল সমকোণী অতিভুজ বাহু। এতিয়া কি হ'ব যদি কি কৈছে চোৱা, এইটো দন্তীয়া বা হ'লে কি হয়, যদি 2টা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এটা কৰ্ণ আৰু এটা বাহু আনটোৰ কৰ্ণ আৰু এটা বাহুৰ সৈতে সমান হয় তেতিয়া ত্ৰিভুজটো কি হয় সৰ্বাংগ সম হয়। এটা অতিভুজ সমকোণী ত্ৰিভুজ এটা আমি আঁকিম। সমকোণী বুলি ক'লে আমি সদায় জানো 90 ডিগ্ৰী ত্ৰিভুজৰ কথাই জানো। এনেদৰে আমি এ বি চি আকৌ ডি ই এফ। এতিয়া দন্তীয়া মানে সমকোণী ৰাইট এংগুল 90 ডিগ্ৰী। কোনটো 90 ডিগ্ৰী আমাৰ এইটো বাহু, এইটো সমান হ'ব লাগিব। মানে অতিভুজ এইটো। এইটো হৈছে আমাৰ হাইপোটেনাছ। অতিভুজটো কোনটো আমাৰ এ চি সমান কোনটো হ'ব এইটো ত্ৰিভুজ আন এটা ত্ৰিভুজৰ ডি এফ। আৰু বাহুটো কোনটো আমাৰ এইটো বি চি আৰু ই এফ যদি সমান হয় তেতিয়া কি হ'ব ত্ৰিভুজটো সৰ্বাংগ সম। মানে অতিভুজ 2টা বাহুটো কোনটো সমকোণী ত্ৰিভুজটো 90 ডিগ্ৰীটো, আৰু মানে সমকোণী হ'লে আমাৰ 90 ডিগ্ৰী হ'বই লাগিব। এ বি সমান ডি ই আকৌ অতিভুজটো এইটোক কয় আমি অতিভুজ এ চি সমান ডি এফ আকৌ বা মানে বাহু, কি বাহু থাকিলে আমাৰ বি চি সমান ই এফ যদি হয় তেতিয়া ত্ৰিভুজটো কি হয় আমাৰ সৰ্বাংগ সম। মানে যদি 2টা সমকোণী ত্ৰিভুজ, আমাৰ 2টা সমকোণী ত্ৰিভুজ আছে, ত্ৰিভুজৰ ক্ষেত্ৰত এটা কৰ্ণ আৰু এটা বাহু আনটো কৰ্ণৰ আৰু এটা বাহুৰ সৈতে সমান হয় তেন্তে ত্ৰিভুজ 2টা সৰ্বাংগ সম হয়। ত্ৰিভুজ 2টা এইটো সৰ্বাংগ সম চিনটো আমাৰ ডি ই এফ। এই চিকাৰ্যৰ 4টা হ'লে আমাৰ ত্ৰিভুজটো কি হয় সৰ্বাংগ সম হয়। এটা চিকাৰ্য পালে 1 নম্বৰ এছ এ এছ বাহু কোণ বাহু, 2 নম্বৰটো এ এছ এ কোণ বাহু কোণ, 3 নম্বৰটো আছে কোণ বাহু চাইড বুলি এছটো লিখা হয়। বাহু মানে ইংলিছত চাইড বুলি কোৱাৰ কাৰণে এছ লিখা হয়। 4 নম্বৰটো আকৌ দন্তীয়া বা ৰাইট এংগুল হাইপোটেনাছ চাইড মানে সমকোণী অতিভুজ বাহু।
এতিয়া আমি R5 আলোচনা কৰোঁ। R5 কি আছে এইকেইটা তোমালোকৰ MCQ কুৱেশ্যন। দুটা ত্ৰিভুজ সৰ্বাংগ হ'ব যদিও আমি দুটা ত্ৰিভুজ কেতিয়া সৰ্বাংগ হ'ব এটা অলৰেডি আলোচনা কৰিলোঁ। ইহঁতৰ কালি সমান এইটো নহয়, ইহঁতৰ আকৃতি একে কিন্তু আকাৰ বেলেগ হ'ব পাৰে, এইটো আমি পোৱা নাই। ইহঁতৰ সকলো অনুৰূপ বাহু আৰু কোণবোৰ সমান, আমি এটা পাইছিলোঁ। অনুৰূপ বাহুবোৰ সমান হ'লেও আমাৰ সৰ্বাংগসমূহ হয়, তেনেহ'লে আৰু ডিটো কেৱল ইহঁতৰ পৰিসীমা সমান, এইটোও নহয়, তেনেহ'লে আমাৰ অপশ্যন চিটো আমি পাইছোঁ। ইহঁতৰ সকলো অনুৰূপ বাহু আৰু কোণবোৰ সমান, এইটো হ'লে আমাৰ কি হয় সৰ্বাংগসম হয়। R5 এক নম্বৰটো দুটা ত্ৰিভুজ অৰ্বসম হ'ব যদিয়ে, তেনেহ'লে আমাৰ এনচাৰটো কি হ'ব অপশ্যন চি। ইহঁতৰ সকলো আমি অলৰেডি আলোচনা কৰি আহিছোঁ, অনুৰূপ বাহু আৰু কোণবোৰ সমান হ'লে আমাৰ কি হয় ত্ৰিভুজ দুটা সৰ্বাংগসম হয়। এতিয়া 2 নম্বৰৰ তলত দিয়া কোনটো সৰ্বসমতাৰ নিয়ম মতে মান্য হ'ব? কি পাইছিলোঁ আমি 4টা চৰ্ত পাইছিলোঁ। ইয়াত নোপোৱাটো কোনটো হয়? তলত দিয়া কোনটো সৰ্বাংগতাৰ নিয়ম মতে মান্য হ'ব? কোনটো আমি পাইছিলোঁ? এ নাই পোৱা, এছ এ নাই পোৱা, এছটো আমি পাইছিলোঁ। বাহু কোণ বাহু 4টা চৰ্ত আমি চিকাৰ্য আলোচনা কৰিছিলোঁ। তেনেহ'লে ইয়াৰ কোনটো হয় আমাৰ সৰ্বাংগ সমতা হ'বলৈ আমাৰ এছ কোণ বাহু কোণ। এইটো 2 নম্বৰটো কি তলত দিয়া কোনটো সৰ্বাংগ সমতাৰ নিয়ম মতে মান্য হ'ব? 1 নম্বৰ এ 2 নম্বৰ এছ এ 3 নম্বৰ আমাৰ এছ 4 নম্বৰ এছ। তেনেহ'লে আমাৰ কোনটো হ'ল এনচাৰটো? 3 নম্বৰ এছটো আমি হ'লে ত্ৰিভুজটো আমাৰ সৰ্বাংগ সমতা মান্য দিয়া হ'ব মানে হ'ব। এতিয়া নেক্সট আমাৰ নম্বৰটো কি কৈছে, যদি এটা ত্ৰিভুজৰ দুটা বাহু আৰু ইহঁতৰ মধ্যৱৰ্তী কোণ আৰু আন ত্ৰিভুজৰ দুটা বাহু আৰু ইহঁতৰ মধ্যৱৰ্তী কোণৰ সমান হয়, ত্ৰিভুজ দুটা সৰ্বাংগসম হোৱা চৰ্তটো কি আছিলে বুলি সুধিছে। মই অলৰেডি আলোচনাত কি কৈছিলোঁ নম্বৰটো, যদি এটা ত্ৰিভুজৰ দুটা বাহু আৰু ইহঁতৰ মধ্যৱৰ্তী কোণ এটা ত্ৰিভুজৰ দুটা বাহু আৰু ইহঁতৰ মধ্যৱৰ্তী কোণৰ সমান হয়, তেন্তে ত্ৰিভুজটো সৰ্বাংগসম হোৱা চৰ্তটো হৈছে আমাৰ বি অপশ্যনটো হ'ব আমাৰ এছ দুটা বাহু আৰু এটা মধ্যৱৰ্তী কোণ যদি সমান হয়, তেতিয়া ত্ৰিভুজটো সৰ্বাংগসম হোৱা চৰ্তটো হৈছে এছ মানে বাহু কোণ বাহু। নেক্সট 4 নম্বৰটো দুটা কোণ আৰু ইহঁতৰ মধ্যৱৰ্তী বাহু সমান হ'লে কোনটো সৰ্বাংগসম চৰ্ত কোনটো ব্যৱহাৰ হয়? ইয়াত দুটা কোণ অলৰেডি আছে, দুটা কোণ কোনটোত আছে আমাৰ দুটা কোণ আৰু মাজৰটো কি থাকিব লাগিব বাহু, তেনেহ'লে ইয়াত কোনটো চৰ্ত আহিব? দুটা কোণ আৰু মাজৰ মধ্যৱৰ্তী মানে মাজৰ, এইটো বি এছ অপশ্যনটো হ'ব। ইয়াত প্ৰশ্নত চালে গম পায় দুটা কোণ হ'ব লাগিব আৰু মধ্যৱৰ্তী মাজৰটো বাহু হ'ব লাগিব। ইয়াত এনেকুৱা কোনটো আছে আমাৰ এছ ইয়াতে আমাৰ দুটা কোণ আছে, এইটো হ'ব পাৰে বুলি ভাবিবা, কিন্তু কি হয় আৰু বাহু এটা আছে, কিন্তু ইয়াত মধ্যৱৰ্তীটো দিয়া আছে, তেনেহ'লে আৰু আমাৰ চৰ্তটোত এইটো নাছিলে, কি হ'ব লাগিব কোণ বাহু কোণ হ'লে আমাৰ ত্ৰিভুজটো সৰ্বাংগসম চৰ্ত ফুলফিল হয়। 4 নম্বৰটো আমাৰ কোনটো হ'ব? বি অপশ্যন এছ হ'ব। এতিয়া নেক্সট প্ৰশ্নটো আমাৰ 5 নম্বৰটো কি কৈছে,
দুটা সমকোণী ত্ৰিভুজ আৰ এইচ এছ চৰ্থৰ দ্বাৰা সৰ্বাংগসম হ'লে ইহঁতৰ সমান জোখৰ কি হ'ব লাগিব অতিভুজ আৰু এটা সূক্ষ্মকোণ থাকিব লাগিব দুটা সূক্ষ্মকোণ থাকিব লাগিব অতিভুজ আৰু এডাল অনুৰূপ বাহু থাকিব লাগিব অলৰেডি আমি আৰ এইচ এছৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ তেনেহ'লে কোনটো হ'ব লাগিব অতিভুজ আৰু ইহঁতৰ অনুৰূপ বাহু থাকিব লাগিব আটাইবোৰ বাহু হ'ব লাগিব নহ'ব তেনেহ'লে আমাৰ কোনটো চৰ্ত হৈছে আমাৰ 5 নম্বৰটো আৰ এইচ এছ চৰ্তৰ দ্বাৰা সৰ্বাংগসম হ'বলৈ হ'লে কোনটো হ'ব লাগিব অতিভুজ আৰু এডাল অনুৰূপ বাহু থাকিব লাগিব 5 নম্বৰটো চি কি থাকিব লাগিব অতিভুজ আৰু এডাল অনুৰূপ বাহু থাকিব এতিয়া নেক্সট আমাৰ 6 নম্বৰ প্ৰশ্নটো কি কৈছে 6 নম্বৰটো চোৱা এ সৰ্বাংগ সমতাৰ চৰ্তই কি বুজায় এ মানে হৈছে আমাৰ কোণ ইয়াত কি দিছে দুটা কোণ আৰু এছটো আছে আমাৰ বাহু এটা সৰ্বাংগ সমতাৰ চৰ্তই কি বুজায় ইয়াত চা অপশ্যনটো দুটা কোণ অলৰেডি দুটা কোণ আছে আৰু এটা বাহু যিটো কোনো দুটাৰ মধ্যৱৰ্তী নহয় হয় মধ্যৱৰ্তী হ'বলৈ এছটো মাজত থাকিব লাগিছিলে কিন্তু এইটো মধ্যৱৰ্তী নহয় তেনেহ'লে এইটো হ'ব আৰু বিটো কি কৈছে দুটা বাহু আৰু এটা কোণ সমান এইটোতো বাহু নহয়ে আমাৰ এ মানে আমাৰ কোণ বুজাইছে এছ মানে আমাৰ বাহু তিনিটা কোণ নহয়ে এটা বাহু আৰু এটা কোণ নহয় কাৰণ এটা বাহু আমাৰ আছে যদিও দুটা কোণ আছে ইয়াত এটা কোণৰ কথা কৈছে তেনেহ'লে আমাৰ চৰ্তটো কোনটো হ'ব 6 নম্বৰটো আমাৰ দুটা কোণ আৰু এটা বাহু যিটো কোণ দুটাৰ মধ্যৱৰ্তী নহয় এইটো হ'ব 6 নম্বৰটো কি হ'ব এই অপশ্যনটো হ'ব দুটা কোণ আৰু এটা বাহু যিটো কোণ দুটাৰ মধ্যৱৰ্তী নহয় কাৰণ এ এছ দুটা কোণ অলৰেডি আছে আৰু এছটো মধ্যৱৰ্তী হ'বলৈ হ'লেতো মাজত থাকিব লাগে ইয়াত নহয় বুলি কৈছে তেনেহ'লে আমাৰ এছটোৱে কি বুজায় দুটা কোণ আৰু এটা বাহু বুজাইছে কিন্তু কি হ'ব এছটো আমাৰ মধ্যৱৰ্তী কোণ নহয় তেনেকৈ আৰু এতিয়া 7 নম্বৰ প্ৰশ্নটো কি কৈছে 7 নম্বৰটো কি কৈছে যদি কোণ এ এইটো কোণৰ চিম্বল জানাই কোণ এ ইকুৱেল কোণ ডি হ'লে কোণ বি ইকুৱেল টু কোণ ই আৰু এ বি আৰু ডি ই হ'লে এ বি চি সৰ্বাংগ সমতা ডি ই এফৰ চৰ্ত হ'ব কোনটো হ'ব তোমালোকৰ এইটো চোৱা কোণ দুটা আছে আৰু বাহু হ'ব কোণ দুটা আৰু বাহু আমি কি চৰ্ত পাইছিলোঁ সৰ্বাংগম হ'বলৈ এ এছ এ তেনেহ'লে আমাৰ অপশ্যন চিটো হ'ব 7টো আমাৰ 7 নম্বৰটো তেনেহ'লে অপশ্যন চিটো হ'ব দুটা কোণ আৰু এটা বাহু হ'লে আমাৰ ত্ৰিভুজটো সৰ্বাংগসম হয় এতিয়া 8 নম্বৰ প্ৰশ্নটো কি কৈছে 8 নম্বৰ প্ৰশ্নটো ত্ৰিভুজ এ বি চি আছে আৰু ত্ৰিভুজ পি কিউ আৰ আছে এইটো ত্ৰিভুজ তেতিয়া কি হৈছে এ বি সমান পি কিউ বি চি সমান কিউ আৰ আৰু এ চি সমান পি আৰ হ'লে ত্ৰিভুজটো কি হ'ব এইখিনি আমাৰ কি বুজাইছে বাহু বুজাইছে আৰু এইটো থাকিলে আমাৰ কি বুজায় কোণ বুজায় এই চিম্বলটো থাকিলে কিন্তু এনেকৈ থাকিলে আমাৰ বাহু বুজাইছে তেনে তিনিটা বাহু হ'লে আমাৰ চৰ্তটো কি আছে কি হ'ব আমাৰ এছ 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 মানে বাহু 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 তেন্তে 8 নম্বৰটো কি হ'ব আমাৰ বি অপশ্যন এছ 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 আৰু 9 নম্বৰটো কি কৈছে এইটো চিনটো কি হয় বুলি সুধিছে অলৰেডি আমি আলোচনা কৰিলোৱে এই চিনটো আমাৰ সৰ্বাংগ সমতাৰ চিন হয় কি উচাই বুলি কৈছে তেনেহ'লে ইয়াৰ অপশ্যন সদিশতা আছে বি সৰ্বাংগ সমতা চি সমান্তৰাল আৰু ডি লম্বা আছে তেনে আমাৰ বি অপশ্যনটো হ'ব সৰ্বাংগ সমতা এই চিনটো কথা মনত ৰাখিবা আৰু 10 নম্বৰ প্ৰশ্নটো কি কৈছে আমাক এইটো আমি 8 নম্বৰটো বাহু আমি
তিনিটা বাহু হ'লে এছ পালোঁ। এই চিনটো আমি সৰ্বাংগ সমতা পালোঁ। এতিয়া 10 নম্বৰটো কি কৈছে, সৰ্বাংগসম ত্ৰিভুজবোৰত কি থাকে? সমান অনুৰূপ বাহু থাকে, সমান অনুৰূপ কোণো থাকে, একেটাৰ একে আকাৰো হয়, এই সকলোবোৰ। তেনেহ'লে আমাৰ অপশ্যনটো কোনটো হ'ব? আমাৰ ডি অপশ্যনটো হ'ব। আমাৰ এইবোৰ থাকিবই লাগিব, সমান বাহু থাকিব, সমান কোণ থাকিব, একেটাৰ একে আকাৰো হ'ব লাগিব, আৰু তেনেহ'লে আমাৰ ডি অপশ্যনটো মানে গোটেই গ'লে আমাৰ সৰ্বাংগ হ'বলৈ লাগে। ডি এই সকলোবোৰ। আজি আমাৰ ৰিভিজনৰ পাৰ্টটো শেষ হৈছে। ইয়াৰ পিছত মই তোমালোকৰ নতুন লেচন বা বাস্তৱ অংকীয়াৰ ওপৰত আলোচনা কৰিম।